নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ DMEৰ এডমিট আৰু এক্সামৰ বিষয়লৈ ওলোৱা দুখন নটিছৰ বিষয়লৈ। তো বন্ধু বান্ধৱীসকল, এই নটিছ দুখনত কি লিখা আছে মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব, আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তে আহক বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে ইয়াতে লিখা হৈছে ফৰ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট, আৰু লিখিছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট। আপোনালোকক ইয়াতে ৰেফাৰেঞ্চ এডভাৰটাইজমেণ্ট নংটো দিয়া হৈছে, আৰু লিখিছে দ্য ৰিটেন এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ, একাউণ্টেণ্ট এণ্ড কেচিয়াৰ ইজ কিপড ইন এভেন্স until further notice. The written examination for this post shall be notified in due course of time. However, the written examination for filling up of other grade 3 non-technical post under the establishment of the Directorate of Medical Education, Assam mentioned in the above advertisement shall be held on 30/03/2025 as per schedule. তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আপোনালোকৰ যি DMEৰ ড্ৰাইভাৰ, একাউণ্টেণ্ট আৰু কেচিয়াৰ যি পোষ্ট আছিল, এই পোষ্টসমূহৰ যি এক্সামিনেশ্যন আছে সেয়া আপোনালোকৰ 30 মাৰ্চত অনুষ্ঠিত হ'ব। তো আপোনালোকে ইতিমধ্যে গম পাইছে যে গ্ৰেড 3 নন টেকনিকেলৰ যি DMEৰ পোষ্ট আছে আৰু সেই পোষ্টৰ এক্সামিনেশ্যন আপোনালোকৰ 30 মাৰ্চত অনুষ্ঠিত হ'ব। আৰু লগতে আৰু এখন নটিছ আপোনালোকৰ সন্মুখত প্ৰকাশ পাইছে, সেইখনো মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ। তো আহক আপোনালোকে চাওক। ইয়াতে লিখিছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ইন ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট নং। আপোনালোকৰ ইয়াতে এডভাৰটাইজ নংটো দি দিয়া হৈছে। পাব্লিছ ইন ভেৰিয়াছ নিউজ পেপাৰ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ ভেৰিয়াছ গ্ৰেড 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ এষ্টাব্লিছমেণ্ট of the Directorate of Medical Education, Assam, will be held on 30/03/2025, for which admit cards / call letters will be issued through the official website of Directorate of Medical Education, Assam, www.dme.assam.gov.in from 21st March 2025. The candidates are therefore directed to download the admit cards / call letters and take a printout of the same from the website. It is mandatory to bring the printed copy of their admit cards / call letters along with a photo identity proof for appearing in the written examination. তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যি 30 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া DMEৰ নন টেকনিকেল পোষ্টৰ যি এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ড আপোনালোকৰ অহাকালিলৈ 21 মাৰ্চত আপোনালোকৰ এডমিট কাৰ্ড অহাকালিলৈ দিয়া হ'ব। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ যি DMEৰ এডমিট কাৰ্ড আছে, DMEৰ এডমিট কাৰ্ড কালিলৈ অৰ্থাৎ 21 মাৰ্চত দিয়া হ'ব। আৰু আপোনালোকক এইটোও কৈছে লগতে যে ইট ইজ মেণ্ডেটৰী টু ব্ৰিং এ প্ৰিণ্টেড কপি অফ দেয়াৰ এডমিট কাৰ্ডছ / কল লেটাৰ্ছ এলং উইথ এ ফটো আইডেণ্টি প্ৰুফ। আৰু আপোনালোকে যেতিয়া আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনলৈ যাব, তেতিয়া আপোনালোকক কৈছে যে আপোনালোকক বাধ্যতামূলক হিচাপে কৈছে যে আপোনালোকৰ যি প্ৰিণ্টেড এডমিট কাৰ্ড আছে, এডমিট কাৰ্ড লগত লৈ যাব লাগিব আৰু লগত এখন ফটোকপি লৈ যাব লাগিব। তেতিয়াহে আপোনালোকে আপোনালোকৰ যি এক্সাম আছে এক্সামত বহিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যি এডমিট কাৰ্ড অহাকালিলৈ পাব, আৰু লগতে আপোনালোকে এক্সাম দিবলৈ যাওঁতে প্ৰিণ্টেড এডমিট কাৰ্ডৰ এটা কপি আৰু লগত এখন ফটো লৈ যাব লাগিব বুলি এই নটিছখনত ঘোষণা কৰা হৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে যে এই দুখন নটিছত কি বিষয় কোৱা হৈছিলে। তো সবিশেষ তথ্য আপোনালোকক মই জনাইছোঁ। এই আছিল আজিৰ ভিডিঅ'। তো বন্ধু বান্ধৱীসকলৰ এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।